চাওক এটা আমাৰ টাইপাৰ চৰাইদেউ জিলা কাৰ্যালয় এটা অভিযোগ আহিছিল। এগৰাকী খিলঞ্জীয়া মুছলমান মহিলা এটা অভিযোগ দিছিল যে যিটো আমি সাধাৰণতে মিয়া বুলি জনা যায়, এই মিয়া সম্প্ৰদায়ৰ এজন মানুহে এটা পৰিয়ালে এই মানুহগৰাকী মাটিটো বলপূৰ্বক তেওঁলোকে কাঢ়ি লোৱাৰ এটা প্ৰচেষ্টা লৈছিল। এই অভিযোগটো আমাৰ কাৰ্যালয়লৈ অহাৰ বাবে আমাৰ যুৱকসকলে বিষয়টোৰ বুজ ল'বৰ কাৰণে গৈছিল। কিন্তু যেতিয়া আমাৰ ল'ৰাই গৈ কথাটো খবৰ ল'বলৈ তাত উপস্থিত হ'ল, উপস্থিত হোৱা মাত্ৰকে কথা নাই বতৰা নাই, দা জাঠি জোং লৈ তেওঁলোকে মাৰিবলৈ খেদি আহিল। গতিকে আজিৰ তাৰিখত খিলঞ্জীয়া যুৱকৰ ওপৰত তাতে খিলঞ্জীয়া এটা সংগঠনৰ ওপৰত এনেধৰণৰ যদি এটা ব্যৱস্থা লয়, তেতিয়াহ'লে পৰ্যায়টো কি ধৰণে অৱনমিত হৈছে এইটো সকলোৱে অনুমান কৰিব পাৰিছে। আৰু আপোনালোকে যদি চাই শেহতীয়াকৈ বিগত বৰ্ষৰ পৰাই যিবিলাক মিয়াখেদা আন্দোলন উজনিত হৈছে, কিন্তু টাই আহোম যুৱ পৰিষদৰ কৰ্মীয়ে কিন্তু ঘৰে ঘৰে গৈ অভিযান চলোৱা নাই। আমি প্ৰশাসনক আহ্বান জনাইছো আৰু য'ত আমি খবৰ পাইছো প্ৰশাসনক আমি খবৰ দিছো। কিন্তু ইয়াৰ পাছত তেওঁলোকে যি ধৰণে এটা আগ্ৰাসী মনোভাৱ ল'লে, এই কথাটো আমি কোনো প্ৰকাৰে গ্ৰহণ কৰিব পৰা নাই। আৰু কিছু সময়ৰ পিছতেই সোণাৰী নগৰত আমাৰ অসমৰ সৰ্বপ্ৰান্তৰ পৰা আমাৰ কৰ্মীসকল নেতাকৰ্মীসকল আহি ইয়াত উপস্থিত হৈছেহি, হ'বহি। আৰু কিছু সময়ৰ পাছত আমি সমবেত হৈ ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আমি কাৰ্যপন্থা নিৰূপণ কৰিম। আৰু আমি 48 ঘণ্টা সময় বান্ধি দিছো। উজনি অসমৰ পৰা মিয়া যাব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব লাগিব। এইবাৰ যদি চৰকাৰে ভূমিকা নলয়, তেতিয়াহ'লে কিন্তু টাই আহোম যুৱ পৰিষদে নিজাববীয়া ইয়াৰ বিৰুদ্ধে এটা কাৰ্যব্যৱস্থা ল'ব লাগিব। আৰু উজনি অসমত জনগাঁথনি সলনিৰ যিটো প্ৰচেষ্টা, নামনি অসমত যিটো ব্যৱস্থা তেওঁলোকে অভিবাসী মুছলমানসকলে কৰিছিলে, মিয়াসকলে কৰিছিলে, এই বস্তুটো আমি উজনিত হ'বলৈ নিদিওঁ। আৰু উজনিত আমাৰ যিবিলাক খিলঞ্জীয়া মুছলমানৰ পৰিয়াল আছে, তেখেতসকলৰ লগত আমি আছো আৰু তেখেতসকলো আমাৰ লগত আছে। আমি একেলগে উজনিত এই মিয়াৰ যিটো আগ্ৰাসী মনোভাৱ, এইটো আমি প্ৰতিহত কৰিবলৈ আগবাঢ়ি যাম। চাওক, এটা আমাৰ টাইপাৰ চৰাইদেউ জিলা কাৰ্যালয় এটা অভিযোগ আহিছিল। এগৰাকী খিলঞ্জীয়া মুছলমান মহিলা এটা অভিযোগ দিছিল যে যিটো আমি সাধাৰণতে মিয়া বুলি জনা যায়, এই মিয়া সম্প্ৰদায়ৰ এজন মানুহে এটা পৰিয়ালে এই মানুহগৰাকী মাটিটো বলপূৰ্বক তেওঁলোকে কাঢ়ি লোৱাৰ এটা প্ৰচেষ্টা লৈছিল। এই অভিযোগটো আমাৰ কাৰ্যালয়লৈ অহাৰ বাবে আমাৰ যুৱকসকলে বিষয়টোৰ বুজ ল'বৰ কাৰণে গৈছিল। কিন্তু যেতিয়া আমাৰ ল'ৰাই গৈ কথাটো খবৰ ল'বলৈ তাত উপস্থিত হ'ল, উপস্থিত হোৱা মাত্ৰকে কথা নাই বতৰা নাই, দা জাঠি জোং লৈ তেওঁলোকে মাৰিবলৈ খেদি আহিল। গতিকে আজিৰ তাৰিখত খিলঞ্জীয়া যুৱকৰ ওপৰত তাতে খিলঞ্জীয়া এটা সংগঠনৰ ওপৰত এনেধৰণৰ যদি এটা ব্যৱস্থা লয়, তেতিয়াহ'লে পৰ্যায়টো কি ধৰণে অৱনমিত হৈছে এইটো সকলোৱে অনুমান কৰিব পাৰিছে। আৰু আপোনালোকে যদি চাই শেহতীয়াকৈ বিগত বৰ্ষৰ পৰাই যিবিলাক মিয়াখেদা আন্দোলন উজনিত হৈছে, কিন্তু টাই আহোম যুৱ পৰিষদৰ কৰ্মীয়ে কিন্তু ঘৰে ঘৰে গৈ অভিযান চলোৱা নাই। আমি প্ৰশাসনক আহ্বান জনাইছো আৰু য'ত আমি খবৰ পাইছো প্ৰশাসনক আমি খবৰ দিছো। কিন্তু ইয়াৰ পাছত তেওঁলোকে যি ধৰণে এটা আগ্ৰাসী মনোভাৱ ল'লে, এই কথাটো আমি কোনো প্ৰকাৰে গ্ৰহণ কৰিব পৰা নাই। আৰু কিছু সময়ৰ পিছতেই সোণাৰী নগৰত আমাৰ অসমৰ সৰ্বপ্ৰান্তৰ পৰা আমাৰ কৰ্মীসকল নেতাকৰ্মীসকল আহি ইয়াত উপস্থিত হৈছেহি, হ'বহি। আৰু কিছু সময়ৰ পাছত আমি সমবেত হৈ ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আমি কাৰ্যপন্থা নিৰূপণ কৰিম। আৰু আমি 48 ঘণ্টা সময় বান্ধি দিছো। উজনি অসমৰ পৰা মিয়া যাব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব লাগিব। এইবাৰ যদি চৰকাৰে ভূমিকা নলয়, তেতিয়াহ'লে কিন্তু টাই আহোম যুৱ পৰিষদে নিজাববীয়া ইয়াৰ বিৰুদ্ধে এটা কাৰ্যব্যৱস্থা ল'ব লাগিব। আৰু উজনি অসমত জনগাঁথনি সলনিৰ যিটো প্ৰচেষ্টা, নামনি অসমত যিটো ব্যৱস্থা তেওঁলোকে অভিবাসী মুছলমানসকলে কৰিছিলে, মিয়াসকলে কৰিছিলে, এই বস্তুটো আমি উজনিত হ'বলৈ নিদিওঁ। আৰু উজনিত আমাৰ যিবিলাক খিলঞ্জীয়া মুছলমানৰ পৰিয়াল আছে, তেখেতসকলৰ লগত আমি আছো আৰু তেখেতসকলো আমাৰ লগত আছে। আমি একেলগে উজনিত এই মিয়াৰ যিটো আগ্ৰাসী মনোভাৱ, এইটো আমি প্ৰতিহত কৰিবলৈ আগবাঢ়ি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।